বন্ধুসকল পুনৰ এক নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। হয় বন্ধুসকল, আজি মই আপোনালোকৰ বাবে লৈ আনিছো গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এডমিশনৰ বিতং তথ্য। হয় বন্ধুসকল, যিহেতুকে যোৱা 14 জুলাই তাৰিখে আপোনালোকে বিএড এন্ট্ৰেন্স এক্সাম দিছে আৰু এন্ট্ৰেন্স এক্সাম দিয়াৰ পাছত আপোনালোকৰ মনত প্ৰশ্ন কিছুমান উদয় হৈছে, যেনে গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজ বিলাকত যদি আপোনালোকে বিএড এডমিশন লবলৈ যায় বা বিএড এডমিশন এপ্লাই কৰে, তেতিয়াহলে এন্ট্ৰেন্স এক্সামত মিনিমাম কোৱালিফাইং মাৰ্কস কিমান, অৰ্থাৎ কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীসকলে ইনষ্টিটিউচন বিলাকত বিএড এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰিব বা লাষ্ট ইয়াৰ কাট অফ কিমান আছিল, সকলো এনালাইসিস কৰি পেলাই মই আপোনালোকক এই ভিডিঅ'টিত জনাম। লগতে মই আপোনালোকক এই ভিডিঅ'টিত জনাম যে আপোনালোকে কোনবোৰ ডিস্ট্ৰিক্টত বিএড এডমিশন বা বিএড ইনষ্টিটিউচন বিলাকত এপ্লাই কৰিলে আপোনালোকে এডমিশন পোৱাৰ চান্স বেছি থাকিব বা আপোনালোকে এই বৰ্ষত কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীসকলে এডমিশন লাভ কৰিব, সম্পূৰ্ণ বিতং তথ্য মই আপোনালোকক এই ভিডিঅ'টিত জনাম। তো বন্ধুসকল, তেতিয়াহ'লে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ। ভিডিঅ'টি শেষলৈকে চাব। তো বলক আজিৰ মূল ভিডিঅ'টিলৈ আমি আগবাঢ়ো। তো বন্ধুসকল, প্ৰথমতে মই আপোনালোকৰ মেইন প্ৰশ্ন, মূল প্ৰশ্ন যে আপোনালোকে কিমান মাৰ্কস পালে এপ্লাই কৰিব পাৰিব বা কিমান ৰেংক পালে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, মই আপোনালোকক জনাই দিওঁ, ৰেংক যেটো হয় আপোনালোকে কিমান ৰেংক পাইছে সেইটো আপোনালোকৰ ক্যান্ডিডেট কিমান আছে বা কিমান মাৰ্কস পাইছে সেইটোৰ ওপৰত ডিপেন্ড কৰিব। কিন্তু তাৰে ভিতৰত আপুনি 400 নম্বৰৰ যেহেতুকে এক্সাম আপোনালোকে দিছে বা 400 মাৰ্কৰ আপোনালোকৰ এক্সাম এপিয়াৰ কৰিছে, সেই 400ৰ ভিতৰত কিমান মাৰ্কস পালে আপোনালোকে বিএড এডমিশনৰ কাৰণে ইনষ্টিটিউচন বিলাকত এপ্লাই কৰিব পাৰিব, সেইটো হৈছে কোৱালিফাইং মাৰ্কস। আৰু হেইটো জেনাৰেল ক্যান্ডিডেট সকলৰ কাৰণে এক্সট্ৰা আৰু ৰিজাৰ্ভ ক্যাটেগৰী সকলৰ কাৰণে এক্সট্ৰা। মই যদি আপোনালোকক জনাই দিওঁ যে জেনাৰেল ক্যান্ডিডেট সকলৰ মিনিমাম কোৱালিফাইং মাৰ্কস হৈছে 60, অৰ্থাৎ 400ৰ ভিতৰত যিসকলে 60 পাইছে জেনাৰেল ক্যান্ডিডেট সকলে এপ্লাই কৰিব পাৰিব। আৰু আনহাতে যিসকল শিক্ষাৰ্থী ৰিজাৰ্ভ ক্যাটেগৰীৰ পৰা বিলং কৰিছে, সেই শিক্ষাৰ্থীসকলে 400 নম্বৰৰ ভিতৰত যদি 50 নম্বৰ অৰ্থাৎ 50 মাৰ্কস কেৰি কৰিবলৈ সক্ষম হৈছে, তেতিয়াহ'লে সেই ৰিজাৰ্ভ ক্যাটেগৰীৰ শিক্ষাৰ্থীজন বিএড এডমিশনৰ কাৰণে এপ্লাই কৰিব পাৰিব বা এপ্লাইৰ কাৰণে তেওঁ এলিজিবল হ'ব। এডমিশন পাব বা এডমিশন নেপাব হেতু নহয়, আপোনালোকে এলিজিবল হ'ব। এপ্লাই কৰাৰ কাৰণে আপোনালোকে এলিজিবল বা এলিজিবিলিটিটো লাভ কৰিব যদিহে জেনাৰেল ক্যান্ডিডেট শিক্ষাৰ্থীয়ে 60 মাৰ্কস কেৰি কৰিবলৈ সক্ষম হয় আৰু ৰিজাৰ্ভ ক্যাটেগৰী শিক্ষাৰ্থীয়ে 50 মাৰ্কস কেৰি কৰিবলৈ সক্ষম হয়। তো আপোনালোকৰ এই মাৰ্কসখিনি যদি কেৰি কৰিবলৈ সক্ষম হয়, আউট অফ 400 যদি আপোনালোকে 60 বা 50 মাৰ্কস কেৰি কৰিবলৈ সক্ষম হয়, তেতিয়াহ'লে আপোনালোকে ইনষ্টিটিউচন বিলাকত গুৱাহাটী ইউনিভাৰ্চিটিৰ যিমানবোৰ এফিলিয়েটেড বিএড কলেজ আছে, প্ৰাইভেট হওক বা গভৰ্ণমেণ্ট হওক, সকলোতে আপোনালোকে এপ্লাই কৰিব পাৰিব। এইখিনিতে বন্ধুসকল মই আপোনালোকক জনাই দিওঁ, ৰিজাল্ট দিয়াৰ পাছত অৰ্থাৎ GU বিএড কেটৰ যেতিয়া এক্সামৰ ৰিজাল্ট দিব, ৰিজাল্টৰ পাছতেই আপোনালোকে ইনষ্টিটিউচন বিলাকত অনলাইন বা অফলাইন ভাৱে এপ্লাই কৰিব লাগিব। কিছুমান ইনষ্টিটিউচন বিলাকত অনলাইনৰ সুবিধা নাই, সেই হেতুকে আপোনালোকে এপ্লাই কৰিব লাগিব অফলাইনত। অৰ্থাৎ আপোনালোকে ইনষ্টিটিউচনখনত গৈ ফৰ্ম আনিব লাগিব আৰু মেনুৱেল ফৰ্ম ফিল আপ কৰি আপোনালোকে হাৰ্ড কপি সেই পাৰ্টিকুলাৰ ইনষ্টিটিউচনখনত জমা দিব লাগিব। আৰু আন কিছুমান ইনষ্টিটিউচন আছে য'ত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। এইখিনিতে বহুত শিক্ষাৰ্থীয়ে সুধি থাকে যে কিমানখন ইনষ্টিটিউচনত তেওঁলোকে এপ্লাই কৰিব পাৰিব। তো বন্ধুসকল, মই আপোনালোকক জনাই দিওঁ, গুৱাহাটী ইউনিভাৰ্চিটিৰ এনেকুৱা কোনো ধৰণৰ নটিফিকেশ্যন নাই, গাইডলাইনছ নাই যে আপোনালোকে 3খনতহে এপ্লাই কৰিব পাৰিব, 4খনতহে পাৰিব, 5খনতহে পাৰিব, তেনেকুৱা কোনো ধৰণৰ নটিফিকেশ্যন নাই বা গাইডলাইনছ নাই। মানে এইটোৱে বুজাইছে যে আপুনি যিমানখনত এপ্লাই কৰিব বিচাৰে বা যিমানখনত আপুনি এপ্লাইৰ কাৰণে সক্ষম, সিমানখনত আপুনি এপ্লাই কৰিব পাৰিব। হয়, আপুনি যদি 2খনত ইচ্ছা কৰিছে 2খনত এপ্লাই কৰিব পাৰিব, 3খন যদি ইচ্ছা কৰিছে 3খন, 5খন যদি ইচ্ছা কৰিছে 5খন, 10খনত যদি ইচ্ছা কৰিছে 10খনত এপ্লাই কৰিব পাৰিব। হেতু আপোনাৰ ওপৰত ডিপেন্ড কৰিব আপুনি কিমানখনত এপ্লাই কৰিব। তো আশা কৰিছো এই প্ৰশ্নটো দ্বিতীয়বাৰৰ কাৰণে আপোনালোকৰ ফালৰ পৰা নাহে। মই আপোনালোকক ক্লিয়াৰ কৰি দিছো। লগতে বন্ধুসকল, মই আপোনালোকক এতিয়া লাষ্ট ইয়াৰ যেটো কাট অফ আছিল বা লাষ্ট ইয়াৰ যি মেৰিট লিষ্ট আছিল, ৰেংক লিষ্ট আছিল গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ, সেই ৰেংক লিষ্ট বা কাট অফটো বা মেৰিট লিষ্টটো মই আপোনালোকক এনালাইসিস কৰি পেলাই দেখুৱাম আৰু কিমান মাৰ্কস পোৱা শিক্ষাৰ্থীসকলে এই 2024 বৰ্ষৰ বিএড এডমিশনৰ কাৰণে বা বিএড এডমিশন লাভ কৰাৰ তেওঁলোকে যোগ্যতা লাভ কৰিব বা এডমিশন লাভ কৰিব। সম্পূৰ্ণ ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধুসকল, এইটো হৈছে 2023-24 বৰ্ষৰ
GUBEDCET অৰ্থাৎ আপোনালোকৰ GU গুৱাহাটী ইউনিভাৰ্চিটি BEd এন্ট্ৰেন্স এক্সামৰ ৰেংক লিষ্ট বা মেৰিট লিষ্ট তো এইটো ফাইনেল মেৰিট লিষ্ট হয় য'ত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট দিয়াৰ লগত আপোনালোকৰ ৰেংক দিয়া থাকিব আৰু সেই ৰেংক নাম্বাৰটো আপোনালোকৰ যেতিয়া এপ্লাই কৰিব ইনষ্টিটিউশ্যনবিলাকত এই ৰেংক নম্বৰটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব যিমান ৰেংক ওচৰত হ'ব সিমান এডমিশ্যনৰ চান্সেছ বেছি থাকিব তো ইয়াত লাষ্ট ইয়াৰ আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে 280 হাইয়েষ্ট মাৰ্কছ আহিছিল অৰ্থাৎ 400ৰ ভিতৰত 280 মাৰ্কছ পোৱা শিক্ষাৰ্থীজন হাইয়েষ্ট মাৰ্কছ পাইছিল আৰু তেওঁ 73 কুৱেশ্যন কাৰেক্ট কৰিছিল তাৰে ভিতৰত 12টা কুৱেশ্যন ৰং আৰু 15টা তেওঁ এটেম্পে কৰা নাছিল তাৰে ভিতৰত তেওঁ 280 মাৰ্কছ পাইছিল তো এইটো কাৰণে ৰেংক 1 আহিছিল ৰেংক 1 2 3 এনেধৰণে আপোনালোকৰ গৈ থাকিব আপোনালোকৰ যিমান মাৰ্কছ আপোনালোকে পাব সিমান আপোনালোকৰ ৰেংকটো তললৈ গৈ থাকিব এটা কথা হ'ল এই ৰেংক লিষ্টটো যে মই আপোনালোকক দেখুৱাইছোঁ ইয়াৰ মূল কাৰণটো হৈছে বন্ধুসকল এই ৰেংক লিষ্টত আপোনালোকে দেখিব কেটেগৰী অৰ্থাৎ আপোনালোকে এই 5 নম্বৰ কলমটোত যদি আপোনালোকে চাই তেতিয়াহ'লে ইয়াত দিয়া থাকিব কেটেগৰী এই কেটেগৰী ৱাইজটো আপোনালোকৰ ৰেংকটো আপোনালোকে আইডিয়া কৰি ল'ব পাৰিব তো ইয়াত প্ৰথমতে আছে জেনেৰেল কেণ্ডিডেট জেনেৰেল তাৰপিছত EWS তো ৰেংক 3 পোৱাজনে EWSৰ ৰেংক 1 পাইছে মানে EWS কেটেগৰীত তেওঁ এডমিশ্যন পাবই তো তেনেধৰণে আপোনাৰ ST যদি হয় বা OBC MOBC যদি হয় এতিয়া OBC MOBC ফাৰ্ষ্ট ৰেংক কোন আহিছে ৰেংক 4 জনে আহিছে তো ৰেংক তেওঁ কেটেগৰী ৰেংকটো হৈছে 1 কিন্তু জেনেৰেল ৰেংকটো তেওঁ 4 কিন্তু কেটেগৰী ৰেংক তেওঁ আকৌ 1 তো এনেধৰণে আপোনালোকৰ কেটেগৰী ৰেংকটো আইডিয়া কৰি ল'ব পাৰিব এই ৰেংক লিষ্টটোৰ জৰিয়তে তো এটা কথা হ'ল কিমান মাৰ্কছ পোৱা শিক্ষাৰ্থীসকলে এডমিশ্যন লাভ কৰিব ইয়াত যেহেতুকে বহুত শিক্ষাৰ্থী একেবাৰতে আপোনালোকৰ প্ৰায় 800টা পেজ আছে ইয়াত 800টা পেজৰ ভিতৰত আপোনাৰ নাম ক'ত আছে আপোনালোকে সাৰ্চ কৰিব পিছত যেতিয়া ৰিজাল্ট দিব এটা মই আপোনালোকক জনাই দিওঁ কিমান মাৰ্কছ পোৱা শিক্ষাৰ্থীসকলে এডমিশ্যন লাভ কৰিব তো বন্ধুসকল মই আপোনালোকক যদি জনাই দিওঁ যিসকল শিক্ষাৰ্থী 150ৰ ওপৰত পাইছে তেওঁলোকৰ এডমিশ্যনৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাথাকিব 150ৰ ওপৰত যিসকলে এডমিশ্যন লাভ কৰিব এন্ট্ৰেন্স এক্সামত তেওঁলোকৰ এডমিশ্যনৰ ক্ষেত্ৰত বাধা কম থাকিব বা তেওঁলোকৰ কষ্টটো কম হ'ব এডমিশ্যন সহজতে পাব কিন্তু যিসকল শিক্ষাৰ্থী বিলো 150 লাভ কৰিব সেইসকল শিক্ষাৰ্থীৰ ক্ষেত্ৰত ইনষ্টিটিউশ্যন বাছনি কৰোঁতে তেওঁলোকে আইডিয়া কৰিব লাগিব এটা ইয়াতে আহি গ'ল আচৰ খেলটো এতিয়া আপুনি যদি বিলো 150 পাইছে তেতিয়াহ'লে আপুনি যিখন ইনষ্টিটিউশ্যনত এপ্লাই কৰিবলৈ গৈ আছে সেই ইনষ্টিটিউশ্যনখনৰ লাষ্ট ইয়াৰ কাট অফ কিমান আছিল আপুনি সেইটো আইডিয়া কৰিব লাগিব সেই ইনষ্টিটিউশ্যনখনত লাষ্ট ইয়াৰ কাট অফ যদি কম আছিল তো এই বছৰো কম্পেৰেটিভলি ইমান হাই নাযায় লৈয়ে থাকিব তো এনেধৰণে আপোনালোকে ইনষ্টিটিউশ্যন বাছনি কৰোঁতে চাই ল'ব লাগিব তো লাষ্ট ইয়াৰ আমি যদি চাবলৈ যাওঁ 100 পোৱা শিক্ষাৰ্থীজনেও আনকি এডমিশ্যন লাভ কৰিছে তেনেকুৱা নজিৰ আছে তথাপিতো মই আপোনালোকক জনাই দিছোঁ যে 150ৰ ওপৰত পোৱা শিক্ষাৰ্থীসকলে এডমিশ্যন চিয়ৰ লাভ কৰিব আৰু ইনষ্টিটিউশ্যন ৱাইজ যদি আপোনালোকক লাগে মইতো কৈছোঁৱেই আপোনালোকক ভিডিঅ' আকাৰত মই জনাই দিম কোনটো ইনষ্টিটিউশ্যনত কিমান লাষ্ট ইয়াৰ কাট অফ গৈছিল মই আপোনালোকক জনাই দিম শেষত বন্ধুসকল মই আপোনালোকক এটা কথা জনাই দিওঁ যে আপোনালোকে ৰিজাল্ট দিয়াৰ পাছত যেহেতুকে ইনষ্টিটিউশ্যনবিলাকত এপ্লাই কৰিব পাৰিব এই এপ্লাই কৰাৰ সময়ছোৱাত আপোনালোকে ক'ত এপ্লাই কৰিব বা কোনটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে আপোনালোকে এডমিশ্যন পোৱাৰ চান্সেছটো বেছি থাকিব এই কথাটো মই আপোনালোকক জনাই দিওঁ চিৰিয়েলি বন্ধুসকল আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আপোনালোকে প্ৰথমতে এপ্লাই কৰিব পাৰে নগাঁও ডিষ্ট্ৰিক্টত যেহেতুকে 4খনমান BEd ইনষ্টিটিউশ্যন আছে 4 নহয় 5খনমান আছে তো এই 4-5খনত আপোনালোকে এপ্লাই কৰিব পাৰিব তাত ইনষ্টিটিউশ্যন বেছি সেইটো কাৰণে কাট অফটো অকণমান কম যায় আৰু তাত কিছুমান ইনষ্টিটিউশ্যন আছে য'ত আপোনালোকে এণ্ডমেণ্ট ফেচিলিটিত এডমিশ্যন ল'ব পাৰিব তো সেইটো কাৰণে আপোনালোকে নগাঁও ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰে পিছৰ পৰ্যায়ত পিছৰ ভিডিঅ'বিলাকত মই আপোনালোকক জনাম যে পাৰ্টিকুলাৰ কোনটো ইনষ্টিটিউশ্যনত এপ্লাই কৰিব লাগে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব যে মই যদি আপোনালোকক ইনষ্টিটিউশ্যন ৱাইজ ভিডিঅ' যদি বনাব লাগে তেতিয়া আপোনালোকৰ কাৰণে এক্সট্ৰাকৈ ইনষ্টিটিউশ্যন ৱাইজ আপোনালোকক ভিডিঅ' বনাবলৈ চেষ্টা কৰিম দ্বিতীয়তে বন্ধুসকল মই আপোনালোকক জনাই দিওঁ আপোনালোকে ইয়াৰ পাছত মৰিগাঁও ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰে তৃতীয়তে আপোনালোকে গোৱালপাৰা ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰে আৰু চতুৰ্থতে আপোনালোকে শোণিতপুৰ ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰে পঞ্চমতে আপোনালোকে মঙলদৈ ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰে তো এই 5খন ডিষ্ট্ৰিক্টৰ নাম মই মেনশ্যন কৰিছোঁ কিয় যেহেতুকে কামৰূপ ডিষ্ট্ৰিক্টত ইনষ্টিটিউশ্যন বহুত তেনেধৰণে শিক্ষাৰ্থীৰ সংখ্যাও তাত
বহুত বেছি থাকিব তো এইটো কাৰণে কামৰূপ মেট্ৰ' হওক বা কামৰূপ গ্ৰাম্য ইনষ্টিটিউশ্যনবিলাকৰ মেনশ্যন কৰা নাই তথাপিতো মই আপোনালোকক পৰৱৰ্তী পৰ্যায়ত ইনষ্টিটিউশ্যন ৱাইজ যেতিয়া ভিডিঅ' বনাম তেতিয়াহ'লে কামৰূপ মেট্ৰ' বা কামৰূপ গ্ৰাম্য কোনবিলাক ইনষ্টিটিউশ্যনত বেছি চান্সেছ থাকিব কাট অফ কোনবিলাকত কম যায় মই আপোনালোকক সম্পূৰ্ণ জনাম তোমালোকৰ তেতিয়াহ'লে ভিডিঅ'টি বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জয় আই অসম